নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা ভিডিঅ'লৈ আজি আপোনালোকক আমাৰ জব এডুকেশ্যন চেনেলৰ পৰা স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে অসম নিযুক্তি 2023 আৰু 24ৰ অসম চৰকাৰৰ চাকৰিৰ ফালৰ পৰা এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। যিটো খবৰ আছে আপোনালোকৰ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা। হয় বন্ধু বান্ধৱীসকল, আসাম হেল্থ ডিপাৰ্টমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰা আহিছে এখন গুৰুত্বপূৰ্ণ অফিচিয়েল নটিচ। গতিকে এই নটিচখনত তেওঁলোকে কি উল্লেখ কৰিছে আজি আমি এই ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বহুতো মানুহে কৈ আছে যে স্বাস্থ্য বিভাগৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব নেকি। গতিকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চালে আপুনি গম পাব যে এই অফিচিয়েল নটিচখনত তেওঁলোকে কি উল্লেখ কৰিছে। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টা লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'ত পলম নকৰি ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। চ' বন্ধু বান্ধৱীসকল, ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আসামৰ ফালৰ পৰা যিখিনি আপোনালোকৰ গ্ৰেড 3 টেকনিকেল আৰু নন টেকনিকেলৰ লগতে গ্ৰেড 4 টোটেল 2008টা পোষ্ট মুকলি কৰিছিলে। যিখিনি পদৰ কাৰণে আপোনালোকে আবেদন কৰিব লাগিছিলে 7 ফেব্ৰুৱাৰী 2023ৰ পৰা 22 ফেব্ৰুৱাৰী 2023লৈকে। গতিকে আমাৰ ষ্টেটৰ কিছুমান মেডিকেল কলেজ আৰু হস্পিটেলত এনেধৰণৰ পোষ্ট মুকলি কৰিছিলে। গতিকে বন্ধু বান্ধৱীসকলে যদি আবেদন কৰিছিলে তেন্তে তেওঁলোকৰ কাৰণে পুনৰ এখন নটিচ আহিছে। যিখিনি নটিচত তেওঁলোকে উল্লেখ কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। গতিকে খবৰটো জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে আপোনালোকে ডিটেইলছ চালে মানে আপোনালোকে দেখা পাব গ্ৰেড 3 টেকনিকেলত 1031টা পোষ্ট আছিলে, গ্ৰেড 3 নন টেকনিকেলত 320টা আছিলে আৰু গ্ৰেড 4 আছিলে 657টা পোষ্ট। এইখিনি আপোনালোকে হয়তো আবেদন কৰিলে, কিন্তু বৰ্তমান সময়ত এতিয়া এখন নটিচ আহিছে। নটিচখনত উল্লেখ কৰিছে যে ইন ৰিফাৰেঞ্চ টু দ্য এডভাৰ্টাইজমেণ্ট নম্বৰ date 1/2023 which is published in various newspapers. This is for information of all concerned that newly created post of staff nurses grade 3 technical for Tinsukia Medical College and Hospital. Tinsukia has been added to the already advertised post for recruitment of staff nurse grade 3 technical of various medical colleges of Assam. গতিকে বন্ধুসকলে উল্লেখ কৰিছে যে বৰ্তমান সময়ত যিখন আমাৰ তিনচুকীয়াৰ মেডিকেল কলেজ আৰু হস্পিটেল ইষ্টাব্লিছ হৈছে তাতে তেওঁলোকে গ্ৰেড 3 নন টেকনিকেলৰ ষ্টাফ নাৰ্ছৰ কাৰণে তেওঁলোকে পোষ্টখিনি এড কৰিছে। গতিকে বন্ধু বান্ধৱীসকলে যদি যোৱাৰ ফেব্ৰুৱাৰী মাহত যিখিনি পোষ্ট মুকলি হৈছে যদি সেইখিনি আবেদন কৰা নাই তেন্তে আপোনালোকে আবেদন কৰি ল'ব পাৰিব। কিন্তু ইয়াতে উল্লেখ কৰিছে যে কেণ্ডিডেটছ হু হেড অলৰেডি এপ্লাইড ফৰ দ্য পোষ্ট অফ ষ্টাফ নাৰ্ছ নিড নট এপ্লাই এগেইন। যদিহে আপোনালোকে সেই ফেব্ৰুৱাৰী মাহতে যদি আপোনালোকে ষ্টাফ নাৰ্ছ পোষ্টখিনিৰ কাৰণে যদি আবেদন কৰিলে তেন্তে বৰ্তমান সময়ত এতিয়া তিনিচুকীয়াৰ যিখিনি ষ্টাফ নাৰ্ছ পোষ্ট আছে সেইখিনিৰ কাৰণে পুনৰাই আপোনালোকে আবেদন কৰিব নোৱাৰিব। আৰু যিসকলে সেই সময়ত আবেদন কৰা নাছিল অনলি তেওঁলোকেহে এই পোষ্টখিনিৰ কাৰণে 15 ডিচেম্বৰ তাৰিখৰ পৰা আপোনালোকে 26 ডিচেম্বৰ তাৰিখলৈকে আবেদন কৰি ল'ব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, স্বাস্থ্য বিভাগৰ DME ফালৰ পৰা এই নটিচখন উল্লেখ কৰিছে যে তেওঁলোকে তিনচুকীয়া মেডিকেল আৰু কলেজ হস্পিটেলত ষ্টাফ নাৰ্ছৰ গ্ৰেড 3 টেকনিকেল পোষ্ট এড কৰিছে। আৰু কিমান এড কৰিছে সেইটো কথা তেওঁলোকে উল্লেখ কৰা নাই, মাত্ৰ তেওঁলোকে ষ্টাফ নাৰ্ছৰ পোষ্ট মুকলি কৰিছে। গতিকে আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব। যদিহে বন্ধু বান্ধৱীসকলে আগতে এপ্লাই কৰা নাই তেতিয়া নতুনকৈ এপ্লাই কৰিবৰ কাৰণে যদি বিচাৰিছে তেন্তে আপোনালোকে আমাৰ ডেছক্ৰিপশ্যনো চেক কৰিব, তাতে আপোনালোকৰ কাৰণে লিংক দিয়া আছে। আপোনালোকে লিংকটোত ক্লিক কৰি আবেদন কৰি ল'ব পাৰিব। বন্ধু বান্ধৱীসকলে যদি ভিডিঅ' চাই আপোনালোকে লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'তে এইখিনি তথ্য আপোনালোকৰ বাবে উল্লেখ কৰিলোঁ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে প্লিজ আমাৰ চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেন্তে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব। গতিকে বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। জয় অসম।